নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো বিজেপিৰ বৃহৎ জয়লাভ। নিউজ আৰ্ক ৰিপৰ্ট। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো বিজেপিৰ বৃহৎ জয়। স্থানীয় সমস্যা ওচৰত গুৰুত্ব নিদিয়ে তথা মাত নামাতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। লগতে বহু অভিযোগ উত্থাপিত কৰে সংবাদ মাধ্যমৰ আগত বিজেপি জিলা সভাপতি শান্তনু পূজাৰীয়ে। যোৰহাট জিলাৰ যেটো 16টা জিলা পৰিষদ সমষ্টিৰ 16টাতে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলে অগ্ৰগতি লাভ কৰি আছে। 2025 চনৰ এই পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল, সেই ফলাফলে যোৰহাট জিলাত দেখুৱাইছে যে বিকাশৰ যি অনিৰুদ্ধ যাত্ৰা অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰৰ চৰকাৰৰ আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশৰ নিৰুদ্ধ যাত্ৰা চলি আছে, সেই যাত্ৰাৰ প্ৰভাৱ এই নিৰ্বাচনে দেখুৱাইছে। ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰা দুয়োখন চৰকাৰেই ডবল ইঞ্জিনৰ চৰকাৰ সম্পূৰ্ণৰূপে সফল হৈছে আৰু সেই সফলতাৰ ফলাফল ৰাইজে আজি এই পঞ্চায়ত নিৰ্বাচনত দেখুৱাইছে। এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে এটা কথা দেখুৱাইছে যে ৰাইজে যেতিয়া বিচাৰে, ৰাইজে যদি নখ জোকাৰে তেতিয়া নৈ বয়, আৰু ৰাইজে আজি নখ জোকাৰি দিছে আমাৰ মিত্ৰজোঁটৰ NDA চৰকাৰ, NDA সমৰ্থনত। আৰু সেইকাৰণেই সেই সমৰ্থনত সেই যি ৰাইজৰ যি বিকাশৰ যি যাত্ৰা, সেই অনিৰুদ্ধ যাত্ৰাই যোৰহাট জিলাত বিৰোধী দলক, বিশেষকৈ কংগ্ৰেছ দলক ধূলিসাৎ কৰি পেলাইছে। আৰু এই চাকনৈয়াত, এই বিকাশৰ উন্নয়নৰ চাকনৈয়াত আচলতে আজি কংগ্ৰেছ দল উৰি গৈছে। আৰু ইয়াত সেইকাৰণে বিকাশৰ যি অনিৰুদ্ধ যাত্ৰা, সেই যাত্ৰাই আমাৰ বাকী সকলো কথা পাহৰাই বিকাশৰ যে আটাইতকৈ গুৰুত্ব আছে, ডেভেলপমেণ্ট পলিটিক্সৰ যে আজিৰ ৰাজনীতিত গুৰুত্ব আছে, বিকাশৰ ৰাজনীতিৰ যে আজিৰ ৰাজনীতিত গুৰুত্ব আছে, সেই কথা বিগত সময়ছোৱাত বিশেষকৈ লোকসভা নিৰ্বাচনত যোৱা বছৰ 2024 চনত গৌৰৱ গগৈ ডাঙৰীয়াৰ সমৰ্থনত ৰাইজে ভোট দিছিলে। সেই সময়ত এটা বৰ্ণনাত্মক ব্যাখ্যা, যাক ইংৰাজীত নেৰেটিভছ বুলি কয়, ওলাইছিলে যে আমাক ইংৰাজী কোৱা ল'ৰা লাগে, আমাক সংসদত কথা ক'ব পৰা ল'ৰা লাগে। কিন্তু যোৱা এটা বছৰ পাৰ হৈ গ'ল, অতিক্ৰম কৰিলে। এটা বছৰত গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ কোনো সমস্যাক ফলপ্ৰসূভাৱে সংসদত দাঙি ধৰিব পৰা নাই। সংসদৰ মজিয়াত গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট জিলাৰ যিটো একমাত্ৰ সমস্যা, তেখেতে বাকী বহুত কথা কৈছে, মণিপুৰৰ কথা কৈছে, বিহাৰৰ কথা কৈছে, অন্যান্য ৰাজ্যৰ কথা ভাৰতৰ কৈছে, কিন্তু তাত তেখেতে যোৰহাটৰ সমস্যা এটাই কৈছে তেখেতে যে গিবন অভয়াৰণ্যৰ যিটো হলৌ বান্দৰৰ যিটো অস্তিত্ব সমস্যা, সেই সমস্যাটোক তেখেতে তাত দাঙি ধৰিছে। তাৰ বাহিৰে যোৰহাট জিলাৰ ৰাইজৰ ইমানবোৰ সমস্যা আছে, আমাৰ গৰাখহনীয়া, বানপানী, আলি পদূলিৰ সমস্যা, এইবিলাক কোৱা নাই তেখেতে। উন্নয়নৰ নামত ইয়াত শিলগুটি এটাও পেলাব পৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াই। কিন্তু আমাৰ এই পঞ্চায়ত নিৰ্বাচনে আচলতে কি কৰে, সৰু সৰু ৰাইজৰ সৰু সৰু সুখ দুখবিলাক, সৰু সৰু সমস্যাবিলাকৰ লগত জড়িত হৈ থাকে এই নিৰ্বাচনত। সেইকাৰণে ৰাইজে ঘৰৰ ওচৰৰ চুবুৰীৰ দমকলটোৰ কথা, ঘৰৰ ওচৰৰ নামঘৰটোৰ কথা, ঘৰৰ ওচৰৰ পদূলিমুখৰ ৰাস্তাটোৰ কথাহে চিন্তা কৰে, 100 মিটাৰ 150 মিটাৰ ৰাস্তাটোৰ কথা। ইয়াত ডাঙৰ সমস্যাই ঠাই নাপায়। আৰু সৰু সমস্যাবিলাক যিহেতু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা অনিৰুদ্ধ উন্নয়নৰ যিটো অনিৰুদ্ধ যাত্ৰাত তাত স্থান পাইছে, সেইকাৰণে ৰাইজে আমাৰ NDA চৰকাৰকে এইবাৰ বাছি লৈছে। আৰু ৰাইজে আপোনালোকে চাব, অবিশ্বাস্যভাৱে ভোট দিছে। যি ভোটৰ যিটো হাৰ বা ৰাইজে যিটো মাত্ৰাত, যিটো প্ৰাধান্যত, যিটো মানে বিশেষকৈ ভোটৰ যিটো ডিফাৰেঞ্চ, ভোটৰ যিটো তাৰতম্য, সেইটো চালে আপোনালোকে দেখিব যে ৰাইজে বিপুল হাৰত, বিপুল ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাইছে। সেইকাৰণে মই সকলোকে ইয়াৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।